সকলোকে মাথো লাগে মৰ্মিতাক বিতৰ্কই ডিমাণ্ড বঢ়ালে মৰ্মিতা মিত্ৰৰ টোপনি কাঢ়িছে ৰীলত জনপ্ৰিয় বহু সুন্দৰী স্বঘোষিত গায়িকাৰ বিহু মঞ্চত মৰ্মিতাক বিচাৰি হাহাকাৰ বহু বিহু কমিটিৰ শদিয়াৰ পৰা ধুবুৰীলৈ আদৰ বাঢ়িছে মৰ্মিতা যেন এগৰাকী গায়িকা নহয় এজাক ধুমুহাৰ নাম মৰ্মিতা মিত্ৰ সকলোতে কদৰ বাঢ়িছে মৰ্মিতা মিত্ৰৰ কাৰণ 14 এপ্ৰিলৰ পৰা 15 মেলৈকে বুক মৰ্মিতা মিত্ৰ 4 লাখ টকা পৰ্যন্ত উঠিছে মৰ্মিতাৰ মাননি মুঠতে এইবাৰ ৰঙালী বিহুৰ মঞ্চত চলিব কেৱল মৰ্মিতাৰে যাদু জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি জনপ্ৰিয় হোৱা মৰ্মিতা মিত্ৰই টোপনি কাঢ়িছে ৰাজ্যৰ বহু গায়ক গায়িকাৰ প্ৰতিদিনে বাঢ়িছে সংগীতানুষ্ঠানৰ সংখ্যা এপ্ৰিল মাহৰ বহুকেইটা দিনত আকৌ মৰ্মিতা মিত্ৰৰ আছে একেটা দিনতেই 2-3 ঠাইত সংগীতানুষ্ঠান শেহতীয়াকৈ সংগীত শিল্পী অনুপম শইকীয়াৰ সৈতে এটি গীতত কণ্ঠদান কৰিছিল মৰ্মিতা মিত্ৰই ইয়াৰ পিছৰ পৰাই মৰ্মিতা মিত্ৰক লৈ আৰম্ভ হৈছে অসমীয়া অনা-অসমীয়া কেন্দ্ৰিক বিতৰ্ক এতিয়া বহুতে ক'ব খোজে মৰ্মিতা মিত্ৰক লৈ দুভাগত বিভক্ত অসমৰ শিল্পী সমাজ কোনোৱে যদি কৈছে শিল্পীৰ নাথাকে পৰিধি আন কোনোৱে আকৌ কৈছে অগ্ৰাধিকাৰ দিয়ক থলুৱা শিল্পীক মুঠতে অন্ত নাই মৰ্মিতা মিত্ৰক লৈ চলা বিতৰ্কৰ আপুনি কি ভাবে মৰ্মিতাই উচিত মঞ্চ পাব লাগে নে নালাগে আপুনি বেয়া পাব পাৰে কিন্তু মৰ্মিতা মিত্ৰক আপুনি উপেক্ষা কৰিব নোৱাৰে নিউজ ডেস্ক টাটা ষ্টিল প্লাছ